ধনুৰাশিৰ বাবে গুড নিউজ। ডিচেম্বৰ 2025 মাহেকীয়া ৰাশিফল 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ। এই মাহত ধনুৰাশিৰ বাবে কি গুড নিউজ আছে সকলো জানিব পাৰিব এই ভিডিঅ'ত। নমস্কাৰ বন্ধু বান্ধৱী, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আপুনি আৰম্ভ কৰোঁ ডিচেম্বৰ মাহৰ ৰাশিফল। আপুনি চাই আছে ধনুৰাশি ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। এই মাহত আপোনাৰ বাবে অনুপ্ৰেৰণা, শুভ শক্তি আৰু নতুন সুযোগেৰে পৰিপূৰ্ণ হৈ থাকিব। লাভ, কেৰিয়াৰ, মানি এণ্ড ফেমিলি সকলো ক্ষেত্ৰতে কি ধনাত্মক পৰিৱৰ্তন আহিব, কোন দিশত শুভ, কোন দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব, সকলো কথা এই ভিডিঅ'ত সহজ ভাষাত জানিব পাৰিব। আজি এই ভিডিঅ'ত সকলো জনাবলৈ পাৰিম, সেয়ে ভিডিঅ'টো সম্পূৰ্ণ চাব। ধনুৰাশি ডিচেম্বৰ মাহৰ ৰাশিফল 2025। এই মাহত ধনুৰাশিৰ বাবে বৃদ্ধি, অনুপ্ৰেৰণা আৰু আপোনাৰ লক্ষ্য পূৰণৰ সময় এই ডিচেম্বৰ মাহটো। নতুন পথ মুকলি হ'ব, ইনকামৰ নতুন সুযোগ আহিব আপোনাৰ হাতলৈ। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু জব মানে চাকৰি। এই মাহত আপোনাৰ দক্ষতা, পৰিশ্ৰমৰ মূল্য পোৱা যাব। এই ডিচেম্বৰ মাহতেই নতুন জব অফাৰ বা প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। যি কামত আগতে সমস্যা আছিলে সেইটো দ্বিতীয় সপ্তাহৰ পাছত সুফল লাভ কৰিব। আপোনাৰ যাত্ৰা বা ট্ৰেইনিং সম্পৰ্কীয় কামত ভাল ফলাফল লাভ কৰিব। মানে ওপৰে 10 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত আপোনাৰ এই ইম্পৰ্টেণ্ট কামবিলাক কৰিব। এতিয়া হৈছে প্ৰথমতে ফাইনেন্স আৰু মানি, ধন সম্পত্তি, ধনৰ আগমন বৃদ্ধি পাব এই ডিচেম্বৰ মাহতেই। বিশেষকৈ মাহৰ শেষৰ ফালে ব্যৱসায়ীসকলৰ বাবে লাভজনক সময়। অযথা খৰচ কমাবলৈ চেষ্টা কৰক, নহ'লে বাজেট নিমিলিব। ঘৰ মাটি বা মাটি বাৰী সংক্ৰান্ত মানে নতুন কিনাকেইটা কথা ভাবিব পাৰে, মানে প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে এই ডিচেম্বৰ মাহত। আপোনাৰ শুভ তাৰিখ হৈছে 6 তাৰিখ, 14 তাৰিখ, 21 তাৰিখ আৰু 28 তাৰিখ। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। ধনুৰাশিৰ ছিংগেল ব্যক্তিসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। আপোনাৰ পুৰণি ভালপোৱা বা মানে পজিটিভ যদি ছিংগেল হৈছিলে তেওঁলোকৰ সম্ভাৱনা আছে। ছিংগেল ব্যক্তিসকলৰ বাবে পুৰণি ভালপোৱাজন ৰিটাৰ্ণ আহিব পাৰে। এতিয়া আহিছোঁ দাম্পত্য জীৱনত মানে বিবাহিতসকলৰ বাবে সম্পৰ্কত শান্তি আৰু একেলগে সময় কটাবলৈ সক্ষম হ'ব। আপোনাৰ যদি কিবা ভুল বুজাবুজি আছিলে সেইটো 15 তাৰিখৰ পিছত নাইকিয়া হ'ব। 18 তাৰিখৰ পৰা 24 তাৰিখৰ কথা এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰিব। এতিয়া আহিছোঁ পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ থাকিব। ঘৰত কোনো অনুষ্ঠান, ভ্ৰমণ বা অতিথি আহিব পাৰে আপোনাৰ ঘৰত। ভাই ভনীৰ পৰা সহায় লাভ কৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত সাধাৰণতে আপুনি স্বাস্থ্যৱান মানে ভালে থাকিব, লগতে সুস্থ হৈ থাকিব। হাঁহি মুখেৰে সময় কটাব। আপোনাৰ মানসিক প্ৰতিক্ৰিয়া ভাল থাকিব। হাঁহি ঠাট্টা বা আপোনাৰ সৰু সুৰা যেনে চৰ্দি, কাহ আদি সমস্যা দেখা দিব পাৰে, এলাৰ্জি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত শুভ সময় এই ডিচেম্বৰ মাহটো। আপোনাৰ যদি কিবা পৰীক্ষা চলি আছিলে এই পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিদেশত পঢ়া শুনা কৰিবলৈ চেষ্টা কৰা সকলৰ বাবে এই ডিচেম্বৰ মাহতেই উন্নতি সম্ভৱ। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ বাৰ হৈছে মঙলবাৰ আৰু শুকুৰবাৰ। এই মাহটোত কি শিকিলে? অৱসৰৰ পিছত দৌৰাদৌৰি নকৰিব। এই মাহত আপুনি নিজে যি শক্তি আৰু আত্মবিশ্বাসেৰে সুযোগ সৃষ্টি কৰিব পাৰিব। এয়া আছিল ধনুৰাশিৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব। যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ জন্ম তাৰিখৰ অথবা অন্য ৰাশিৰ ফল জানিব বিচাৰিলে কমেণ্ট কৰি জনাব। ধন্যবাদ। পাছৰ ভিডিঅ'ত আকৌ লগ পাম।